গৌরব গগৈ আফান কাফেরি হিমন্ত বিশ্ব শর্মা আফং পং সোলা প্রপসি এমপি রকিবুল হোসেন পেন নিংজেপন APCC মাইফু মাতে এমপি গৌরব গগৈ আফান কাফেরি থুং আমেন কার্জলং আন্তা চিফ মিনিস্টার ডক্টর হিমন্ত বিশ্ব শর্মা কে আফুয়াং পং সোলাপং আদাপ থিয়াং ওয়াক্তা গৌরব গগৈ আনার লোলা পেন আচো আন্তা গৌরব গগৈ আমেন কে এন লক পেনসি হিমন্ত বিশ্ব শর্মা কে আপর হিপাদান Asamalong riarlo asitina khaya tumta Himonto Biswa Sarma Cheparuka dongpen Kachari Kachalon ponopot Ningkang samche lapen Ningki pung saidilo Perangki atuma phan anta lang totsi Kaliri kalang lang Lamkang dit pen loksi kiputot dolo Karbiang long ahempi dipurong sopiarlo anta Rihing ami ahok kabepen sumpiklo Lapuan kisungang bongta suarlo atum hijab Jejapsi pini amayalong ningki dingpen nang dudung dintilo. Gorof gogoi aphan Karbi Anglong papanglong lepuke BJP atumsi unchoti. Gorof gogoi ke abarim Assam Chief Minister Tarun Gogoi asupulo. Tarun Gogoi ke Karbi Anglong aradaphan chimhonti. ASDC lapen CPIML ingtang pik ahutta Karbi Anglong bangsi. Songkipang tang asay klempon long PMLE sit Chipahai ponsi Congress asong puthot paring ponthilo non BJP along kidobom asong chatum Congress along bangji puta papang longle latuma phan tuwar ing hap cheklo BJP kachari kichok che apotsi pupini Karbi dimasa ari soijang atumke apok aphan loksi Assam pen angtan chongdadam nangkok lopusi MP Rukibul Hosian pen ningji pon thuposi birtalong pon News report birtalan আজি আমি আহাৰ এটা প্ৰধান উদ্দেশ্য হল যে অহা 16 তাৰিখে আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু আমাৰ LOP লিডাৰ অফ দ্য অপজিশন ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটীত আহিব আৰু আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিত্বমূলক এখন সভাত অংশগ্ৰহণ কৰিব সেই অংশগ্ৰহণ কৰাৰ কাৰণে অধিক কংগ্ৰেছৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ কেখন কমিটি কৰি দিছে যে প্ৰত্যেক জিলালৈ গৈ এই মানুহখিনিক ক'ব লাগে যে আপোনালোককো পিছত মাতিম এতিয়া কেৱল এইটো ক্ৰাইটেৰিয়া মতে মানুহ আহিব লাগিব সেইমতে আমি ইয়াত আহি আজি কৈছো যে আমাক যেটো ক্ৰাইটেৰিয়া হেতু মতে জিলা কংগ্ৰেছৰ সভাপতিসকলৰ লগত কথা পাতিব মণ্ডল কংগ্ৰেছৰ সভাপতিসকলৰ লগত কথা পাতিব আৰু ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ লগত কথা পাতিব আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ যিখন জিলাৰ পৰা ভাইচ প্ৰেচিডেণ্ট বা জেনেৰেল সেক্ৰেটাৰী গৈছে সেইসকলৰ লগত কথা পাতিব পৰৱৰ্তী সময়ত বুথ কমিটিৰ সভাপতি আৰু তেওঁলোকৰ লগতো আমাৰ কথা পাতিব সেইটোৱে মূল উদ্দেশ্য আৰু সেইটো কাৰণে মোক আজি আপোনালোকে ইয়াত পঠিয়াইছে আমি আহি এই কংগ্ৰেছৰ মোক দায়িত্ব দিছিল ৱেষ্ট কাৰ্বিলৈ আমি গলো আজি আমাৰ মোক দায়িত্ব দিছিলে ডিমা হাছাওলৈ যোৱা হ'ল আমাক দায়িত্ব দিছিলে হুজাইলৈও গলো যোৱাকালি নগাঁৱত দায়িত্ব দিছিল নগাঁও গলো আৰু আজি কাৰ্বি আংলঙলৈ আহি এই দায়িত্বখিনি আমি পালন কৰি আমি ইয়াৰ লিষ্টখিনি লৈ এতিয়া আমি গুৱাহাটী অভিমুখে আজিকালি আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অকমান কথা বতৰাবিলাক আজিৰ কথাৰ লগত কালি নিমিলে কালিৰ কথাৰ লগত পৰহি নিমিলে আৰু গৌৰৱ গগৈ ডাঙৰীয়া আহাৰ পিছত সভাপতি দায়িত্ব লোৱাৰ পাছত চাবচোন অকমান মুখ্যমন্ত্ৰী ডাঙৰীয়া অকমান আপোনাৰ খিনাইছে মই ভাবিছো যে খিনাইছে আজিকালি ইণ্টাৰমিডিয়েট ফাষ্টিং নে কিবা এটা কৰে নহয় গধূলি পৰত 6টাতে খায় আকৌ একেবাৰে 10টাত খায় 16 ঘণ্টা লঘনে থাকে সেইটো কৰিলে বোলে খিনাই মই ভাবিছিল সেইটো পিছত আমাৰো অলপ মানুহ থাকে তেওঁৰ তাত বোলে নহয় গৌৰৱ গগৈ ডাঙৰীয়া দায়িত্ব লোৱাৰ পাছতে তেওঁ ৰাতি টোপনি নাইকিয়া হৈছে সেইকাৰণে তেওঁ খিনাইছে আৰু ৰাতি উঠি পেলাই কয় গৌৰৱ ছেপ্টেম্বৰ গৌৰৱ এনেকৈ কৈ থাকে আৰু সেইকাৰণেহে বোলে তেওঁ খিনাইছে এই কাৰণে খিনাইছে যে আজি কাৰ্বি আংলঙত আপোনালোকে কওক যে ইয়াতে আমি এতিয়া মিটিং যিমান কৰিলো 15 মিনিটত 16 বাৰ কাৰেণ্ট গ'ল আৰু এই ডিপুত ডাঙৰকৈ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকে ফটোলৈ কৈছিল যে বিজেপিক ভোট দিয়ক 24 ঘণ্টা কাৰেণ্ট লওক আমি কৈছিল যে 300 ইউনিটলৈকে আমাৰ ফ্ৰী আজি আপোনাৰ স্মাৰ্ট মিটাৰ আপোনাৰ কাৰেণ্ট যোৱা প্ৰকোপত গৰমত মানুহ থাকিব নোৱাৰা এটা অৱস্থা হৈছে প্ৰত্যেকগৰাকী মহিলাই চাব হাতত
আমাৰ বিচনী লৈ আহিছে সেইবিলাক মাটিৰ কথা সেইবিলাক আপোনাৰ গ্ৰাউণ্ড ৰিয়েলিটি আজি আপোনালোকে চাওক কাৰ্বি আংলঙৰ মানুহৰ মুখখন চালে গম পোৱা যায় তেওঁলোকে ভয়কে জীয়াই আছে 1 বিঘা 2 বিঘা 3 বিঘা 4 বিঘা নহয় 1000 2000 নহয় এতিয়া কৈছে 40,000 বিঘা মাটি আদানী আম্বানীক দিয়াৰ কাৰণে উলিয়াইছে এই কথা বতৰাবিলাক আজি আপোনাৰ ইয়াৰ মানুহে সহ্য কৰিব পৰা নাই আপুনি যদি এতিয়া আহে মই নগাঁও ফালৰ পৰা আহিছো কাৰ্বি আংলঙত প্ৰৱেশ কৰাৰ লগে লগেই যে আপোনাৰ যে কংগ্ৰেছৰ পতাকা দেখিছো একে লানি নিচিঙাকে ইয়ালৈকে দেখিছো তাৰ মানে মানুহে থিৰাং কৰি থৈছে সময়লৈ বাট চাই আছে যে কোনদিনাই নিৰ্বাচন ঘোষণা কৰে আৰু কেতিয়া অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন আজি অন্ত পৰে কাৰণ আপোনালোকে জানে যে যোৱাবাৰ কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোঁটৰ আমাৰ 51টা সিট হৈছিল 50টা সিট হৈছিল প্ৰায় 13টা সিট পালে আমাৰ চৰকাৰে হৈ গ'লহেঁতেন কিন্তু বিজেপিক দিলে আমাৰ নীতি আদৰ্শৰ লগত মিল নাই ঠিকে আছে কিন্তু বিজেপি কাক দিলে এজন ট্ৰাইবেল লোকক আগবঢ়াই দিছিল হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী প্ৰজেক্ট কৰা নাছিলে কিন্তু নিৰ্বাচনৰ পাছত চল চাতুৰিৰে বিভিন্ন 2 নম্বৰী পদ্ধতিৰে এজন জনজাতি মানুহ অতৰাই জোৰ জবৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ এই ইয়াৰ পৰা যিটো শোষণ কাৰ্বি আংলং ডিমা হাছাওৰ পৰা যিটো আপোনাৰ ইয়াত ক'লেই মই এইবিলাক ভাষা নকওঁ এটিএম কয় ইয়াৰ পৰা খালি পইচা সখি লোৱাৰ যিটো এটা প্ৰৱণতা সেই কথাবিলাকত ৰাইজ অতিষ্ঠ হৈছে আৰু এজন ট্ৰাইবেল লোকক মুখ্যমন্ত্ৰী হোৱাৰ পৰা তেওঁ বঞ্চিত কৰিলে অকল ইয়াতে নহয় উজনি নামনি বৰাকবেলি মধ্য অসম বিটিএডি গোটেই মানুহবিলাক আজি ক্ষুব্ধ হৈ আছে অকল জনজাতি মানুহে নহয় আহোম সম্প্ৰদায়ৰ লোকসকলো আজি ক্ষুব্ধ বিভিন্ন সময়ত মই কৈছো মৰাণ মটক মানুহসকলো ক্ষুব্ধ কাৰ্বি আংলঙতো ক্ষুব্ধই চুতীয়া কমিউনিটিও ক্ষুব্ধ কুই ৰাজবংশীসকল ক্ষুব্ধ আনকি বঙালী হিন্দু মানুহখিনিও ক্ষুব্ধ কাৰণ তেওঁলোকৰ উপযুক্ত ৰাজনৈতিক মৰ্যাদা দিয়া নাই সেইকাৰণে এই অত্যাচাৰী হিমন্ত বিশ্ব আজিতো সাংবাদিক বন্ধুসকলো আজি ক্ষুব্ধ আজি যদি আপোনালোকে সাংবাদিক বন্ধুসকলে মোকতো এতিয়া আপোনালোকে কিবা কিবি সুধিব মই চব উত্তৰ দিম হিমন্ত বিশ্ব শৰ্মাক যদি সোধে কয় তই কোন চেনেলৰ তোৰ মালিকক কৈ দিম কাৰো নিষ্ঠা নাই সাংবাদিককো আজি ভালকে কথাবিলাক সুধিবলৈ নিদিয়ে এইটো এটা চাৰ উদ্ধ ভয় পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰাইজে বাট চাই আছে সময়লৈ এইবাৰ আপোনালোকে চাব আৰু মই যে কৈ আছো যে তেওঁ যে মাজে মাজে ছেপ্টেম্বৰ কয় বোধহয়তে 26 নাপাবগৈ নেকি ছেপ্টেম্বৰতে তেওঁক কিজানি বিজেপি নেতৃবৃন্দে আঁতৰাই দিয়ে নেকি আজি আপোনাৰ যিবিলাক কেলেংকাৰী গিৰগাৰীৰ পৰা আৰম্ভ কৰি যিবিলাক কেলেংকাৰী ওলাইছে সেই কেলেংকাৰীবিলাক শুনি এতিয়া কোনো দায়িত্ব ল'বলৈ খোজা নাই মুখ্যমন্ত্ৰী তেওঁলোকৰ গতিকে সকলোৱে আজি আপোনালোকে চাওক আমি এখন সৰু মিটিং মাতিছো এই গৰম হাতত বিচনী লৈ মহিলাসকল ইয়ালৈ আহিছে আজি সেইকাৰণে মই কৈছো যে মানুহে আজি পৰিত্ৰাণ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা ৰাইজে নিষিদ্ধ কৰিব তেওঁলোকক গৌৰৱ গগৈ হ'ল তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ তৰুণ গগৈ ডাঙৰীয়াক আছুতীয়াকৈ কাৰ্বি আংলঙে ভাল পায় খবৰ লওক যেতিয়া ইয়াত কংগ্ৰেছৰ বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন নাছিল ASDC আৰু বিভিন্ন ধৰণৰ শক্তিশালী আছিল সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা 4টা সিট আছিল তেতিয়া 4টাই কংগ্ৰেছে পাইছিল তেওঁৰ পুত্ৰ আজি সুযোগ্য পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া আজি গৌৰৱ গগৈ ডাঙৰীয়া চাহটোকে বাকটো দেখা আৰম্ভ হৈছে গতিকে গৌৰৱ গগৈ ডাঙৰীয়া এইবিলাক কথা কেতিয়া কয় এইটো কয় বিনাশকালে বিপৰীত বুদ্ধি ৰাজনৈতিক কথা কোৱা যে নাই কাৰ্বি আংলং মানুহে আমাক ভোট দিবই আমি যিখিনি চাকৰি দিছো তাত ইমান শতাংশত কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীক দিছো মই আপোনালোকক দেখুৱাই দিম ইয়াৰ ল'ৰা ছোৱালীয়ে কেনেকৈ বাহিৰত কাম কৰিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিভিন্ন বাহিৰত যাওক হোটেলবিলাকত এই কাৰ্বি ডিমাছাৰ আমাৰ ছোৱালীসকলে বিভিন্ন কাম কৰে কাৰণ ঘৰখন চলাবলৈ ইয়াত উপায় নাই চাকৰি বাকৰি ইয়াত নাই সেই কথাবিলাকে মাটিৰ কথা সেইবিলাকে উত্তৰ দিব লাগে সেইবিলাক উত্তৰ নিদি গৌৰৱ গগৈ নিষিদ্ধ সেই কথা বতৰাবিলাক ৰাজনৈতিক কথা নহয় ৰাজনৈতিক কথা হ'ল লাখপতি বাইদেউ দিম বুলি ক'লা কিমান লাখপতি দিলা 15 লাখ দিম বুলি কৈছিলা কিমান 15 লাখ দিলা 2 কোটিকৈ চাকৰি কেন্দ্ৰ আপুনি কৈছে যে কংগ্ৰেছ আহিলে আকৌ এইসকলৰে দপদপনি চলিব নেকি এইসকলে দপদপনি চলিব নেকি এইসকলৰ কাৰণে তলা মাৰি চাবি পেলাই দিম এজনকো প্ৰৱেশ কৰিব দিয়া নাই APHLC pen dharna ke padopon Dongmukak ahithialong dharna ke padopon APHLC TDP amai pujai kathar kong chunbang sarkiri rongphar bikrom hanse risika milikki pen chengrok ongdung APHLC asong jatum chitongto News report
Birtalai. So troxy pen aron silam nangji kedi halla sini tungi pu bom lo la silam det lo te ilitum ing tang po an ke ilitum 244 ek hangji aja kong ta ong jot po la po yo alam ma ke la se election high det de tikke 244 ek hang dunji ta amunit awe ile ke hang dunji pulote ha delhi si parliament long si lapen India government a department na long si hada kam claim do nangi lam chedan do nangi apen lam chedan nar juje te nige resign de ji pusi punang ji party pen resign de ji pusi punang ji lapen de MP pen resign de ji pusi punang ji non ni ke puji abang abedet non ne litum APHLC to mangke election highlight la son ke ni ke chedan po lapen ke che song po lapen ke nangji de ni tu election ne litum ke MP pen da resign ji party to ke APHLC po lage resign jok loji ne to bangke lete party MP pen de resign ji MLA pen de resign ji council pen de resign ji puji ne litum ke puji lapen akam da claim ji Atema lason ka resign ben si halat de lengana tum ta long lo la pen Meghalaya ta lason si long lo ka resign pen na jok si non alang litum ituma CMEM tum MLA MP tum ke resign ta he ka resign ji po alama ta ningi hai he alang litum bangke